কি চলে আছা কি ননিয়া সমগ্ৰ অসমত আজিৰ দিনটোত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ওয়েলকাম ব্যাক টু মাই চ্যানেল স্বাগতম জনাইছো বি ব্লগ চ্যানেলটোৰ অন্য এটা নতুন ভিডিও লৈ আজি ৰাতিপুৱাৰ পৰা একদম দি আছে বৰষুণ আৰু মই যাব হলো স্কুলত কাৰণ স্কুলত এটা নিয়ম কৰি দিছিল যে 7:20 পৰা প্ৰথম ক্লাছ আৰম্ভ হ'ব গতিকে 7টা বজাত গৈ পাব লাগে সেইকাৰণে 6টা বজাতে উঠো আৰু যোৱা ৰাতি আছিল অলপ বতাহ কাৰণ সেইকেইটা দিন বিৰাট গৰম আছিল তো গৰমৰ উৎপাতত মানুহৰ মানে শান্তি নাছিল আৰু মই এটা ভিডিও বনাইছিলো যে কিবা 9টাত আৰম্ভ হ'ব গ্ৰহ নক্ষত্ৰৰ কথা লৈ এনেকৈ পোষ্ট এটা পাইছিলো আৰু হেতুক লৈ এটা ভিডিও বনাইছিলো কিন্তু একেবাৰে উল্টা হৈ গ'ল ভিডিওটো আপলোড কৰাৰ পিছ দিনৰ পৰা আহিল বৰষুণ আৰু যোৱা ৰাতি আছিল আমাৰ ফালে অলপ বতাহ ৰাতি যদিও হাৰি পাইছিলো উঠি নাহিলো কিবা কিবি শব্দ শুনিছিলো বাৰু বতাহত বাহিৰত ৰাতিপুৱা উঠি আহিয়ে গম পালো যে এইফালে আমাৰ গোলনিমুডাল এইডাল যে গোলনিমু আছিল এইডাল বাগৰি পৰি আছে আৰু ধুনীয়াকৈ গোলনিমুবিলাক লাগিয়ে আছিল বহুত কেইটা লাগিছে এইফালে ফল বহুত কেইটা ফল আছিল কিন্তু ফল লাগিলে কি হ'ব বেচেৰা ইয়াৰ পৰা ভাঙি পৰি থাকিল আচল ঠানিটোৱে পৰিছে মানে মেইন ডাঙৰ ঠানিটো এতিয়া মোৰ বাৰু সময় নাই পিছত আহি কাটিব লাগিব আৰু এটা ঠানি আছে কোনো কথা নাই আধাৰ পৰা ভাঙি গ'ল বাকি আধা থাকিল আৰু এনেকৈ ব্ৰেকফাষ্টটো কৰি ল'লোঁ মই যিহেতু এইখিনি টাইমত ইমান সোনকালে আমাৰ ঘৰৰ মানুহ নুঠে এনেই নুঠে তাতে আৰু আজি ঠাণ্ডা বতৰ আজি ক'বই ভাল গতিকে যিহেতু শুই আছে ঘৰৰ মানুহ গোটেইখিনি মই অলপ চিম্পুল ব্ৰেকফাষ্ট কৰি ল'লোঁ এইফালে অলপ দৈ অনা আছিল সেইকাৰণে ভাবিলোঁ যোৱাকালিৰে দৈ আৰু চিৰা আছিল খাই লওঁ আৰু এতিয়া যাওঁ গাড়ীখনো গাড়ী ওলালোঁ যদিও ৰাস্তাটো আজি একদম বন্ধ যোৱাকালি গাড়ীখন একদম চিকচিকীয়াকৈ থৈছিলোঁ আজি বোকা পানীত পুনৰ সেই একেই অৱস্থা হৈ যায় এইফালে মোৰ গাড়ীখন বাহিৰত ওলাই থৈ দিছোঁ আৰু এইফালে চাওক এইফালে আৰু এখন দুখন তিনিখন এনেকৈ পাকঘৰটো এনেই সৰু তাতে আৰু ইমান মাখা গাড়ী এনেকৈ থৈ দিওঁ ৰাতিপুৱাৰ টাইমখিনি বহুত বেছি অসুবিধা আৰু ৰাতি যেতিয়া এখন এখনকৈ গোটেই গাড়ী বাহিৰত ওলাওঁ তেতিয়াহে আমাৰ পাকঘৰটো অলপ বহল যেন লাগে স্কুলত যাব আহিলোঁ বাৰু মথাউৰি ৰাস্তা কেনেকুৱা হৈছে চাওক ৰাস্তা দেখি ৰৈ গ'লোঁ মই আৰু এনেকৈ বৰষুণৰ মাজে মাজে গাড়ী চলাই আহি আছোঁ ৰাস্তা একদমেই বেয়া আজি চাৰিওফালে পানী যিহেতু মথাউৰিৰ ৰাস্তা বহুতে বেছি বেয়া আৰু লগতে ভিডিঅ' ষ্টাৰ্ট কৰাৰ লগে লগে আহিল বহুত জোৰে বৰষুণ অলপ মানে এতিয়া গৈ আছোঁ স্কুল ৰাস্তা একেবাৰে বেয়া আজি আৰু ফাইনেলি স্কুলো ছুটি হোৱাৰ পিছত প্ৰায় আধা ঘণ্টা ৰখিলোঁ বৰষুণ কমিব বুলি কিন্তু আধা ঘণ্টা ৰখি শেষত গুচি আহিলোঁ কিমান আৰু ৰখিম ভোক লাগিছে ৰাতিপুৱা সোনকালে আহিছোঁ যিহেতু একদম ভিজি অটা পুৰা একদম ভিজি গৈছোঁ সেইকাৰণে যাই থাকোঁ আৰু ঘৰত আহিয়ে দেখিলোঁ চনাই পুৰা চৈৰাত ভৰি থৈ কণী চেলাই আছে কি চেলাই আছা থকা কি কি চেলাই আছা কি ননিয়া কণী আৰু ফাইনেলি এনেকৈ ভিজি কিবাকৈ ঘৰ পালোঁ সেইকেইটা দিন বহুত গৰম খাইছিলোঁ যিহেতু আজি ভিজি বেয়া লগা নাই ভিজি বহুতে বেছি ভাল লাগিছে আৰু এনেও বৰষুণ আহিলে মই নৰখোঁ বৰষুণত ভিজি ভাল পাওঁ ৰ'দতে লাগে অলপ ৰখোঁ ছায়াত জিৰাওঁ কিন্তু বৰষুণ আহিলে মই নৰখোঁ আৰু সেইকেইটা দিন মানে এটা পোষ্ট খুব বেছি পাই আছিলোঁ যে কিবা 9টাত গ্ৰহ নক্ষত্ৰ চব উল্টি গ'ল 9টাৰ জেগাত এতিয়া বৰষুণ আৰু মই গা পা ধুই আহিলোঁ যিহেতু ঠাণ্ডা লাগি আছিল বহুত সময় ভিজি আহিছিলোঁ যিহেতু গা পা ধুই ল'লোঁ আৰু 9টাত যি হ'ব লগা হ'ল বাৰু 9টাত নহ'ল ৰ'দৰ পৰা আমি বাচিলোঁ কিন্তু এতিয়া এটা বেছি ডাঙৰ বিপদ আহি আছে ৰেমাল নামৰ কিবা এটা ধুমুহা আহি আছে আৰু সেই ধুমুহাটোৰ মানে প্ৰভাৱ আমাৰ অসমতো বিভিন্ন ঠাইত পৰিছে আৰু বৰষুণে ৰিমল অসম সোমোৱাৰ পাছত এতিয়া ৰিমলৰ তাণ্ডৱ অসমৰ প্ৰতিটো প্ৰান্তত আৰম্ভ হৈছে এই মহানগৰীত ৰিমলৰ প্ৰভাৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে সমগ্ৰ অসমত আজিৰ দিনটোত ৰেড এলাৰ্ট জাৰি কৰা হৈছে এই ধুমুহাৰ ফলত আমাৰ তাত কি হৈছিল সেইটো বাৰু দেখালোঁ গোলনিমু এডাল আছিল সেইডাল পৰি থাকিল যোৱা ৰাতি আধা ছিঙি থাকিল মানে আৰু এতিয়া তাতকৈ ডাঙৰ কথাটো হৈছে মানে এই ধুমুহাৰ ফলত কিছুমান ঠাইত জিঅ'ৰ নেটৱৰ্ক একদমেই নোহোৱা হৈ গৈছে জিঅ'ৰ মানে নেট চলাব পৰা নাই জিঅ'ত মানে কিবা ছ'চিয়েল মিডিয়াত যিকোনো এপ মানে ইউজ কৰিব পৰা নাই জিঅ'ৰ যিবিলাক গ্ৰাহক আছে সেইসকলে যে এনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে সেই বিষয়ে অলপ আগত মাত্ৰ 15-20 মিনিটমান আগত মই ফেচবুক চাই থাকোঁতে এটা নিউজ পালোঁ ৰাজ্যত সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালৰ অতিকৈ ভয়ংকৰ প্ৰভাৱ বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে গছ-গছনি বাগৰি পৰিছে ইয়াৰ মাজতে জিঅ'ৰ ফোন কল আৰু ইণ্টাৰনেট সেৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্তব্ধ হৈ পৰিছে সকল লোক ৰেমালৰ বাবে আবদ্ধ হৈ আছে পৰিয়ালৰ সৈতে যোগাযোগ কৰিব পৰা নাই কিয়নো পুৱাৰে পৰা ৰাজ্যত জিঅ'ৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে কাম কৰা নাই আৰু যিয়ে নহওক যি অৱস্থাই নহওক কিয় নেটৱৰ্কটো নহ'লে ফোনৰ সুবিধাটো নাথাকিলে বহুতে বেছি বিপদজনক আৰু আজিকালি কাৰণ ক'ৰবাত বিপদত পৰিলে আজিকালি কাৰোবাক ফোন কৰি সহায় বিচাৰিব পাৰি বা সহায় পাব পাৰি কিন্তু নেটৱৰ্কটোৱে যদি নাথাকে তেতিয়া বেছি বিপদ হয় আৰু মানে মানুহৰ এতিয়া মনোৰঞ্জনে নাথাকে যদি বৰষুণৰ বতৰত ঘৰত বহি মোবাইলটোও চাই থাকিব নোৱাৰে তেনেহ'লে আগৰ সেই দিন যিহেতু এতিয়া নাই আগতে কিবা কিবিকে টাইম পাছ কৰিছিল কিন্তু এতিয়া অকলে থাকিলে কেৱল মোবাইলটোৱে মানে টাইম পাছৰ এটা বহুত ডাঙৰ আহিলা হৈ পৰিছে বাৰু যা নহওক যিহেতু প্ৰাকৃতিক দুৰ্যোগ
দুৰ্যোগ এনেকুৱাৰ পৰা বাচিবৰ কাৰণে আমি নিজে সাৱধান হ'ব লাগিব গতিকে যেনেকুৱা ধৰণে নিউজবিলাক পাই আছোঁ তেনেকুৱা ধৰণে আমিও সাৱধান হ'ব চাব লাগিব এই ৰেমাল ধুমুহাৰ পৰা যিমান পাৰোঁ আমি নিজক বচাই চলিব লাগিব ব্যস্ত আছোঁ এইকেইটা দিন আৰু বৰষুণৰো দিন যোৱাকালিৰ পৰা বৰষুণ আহি আছিল চিম্পল ব্লগ বনাই দিলোঁ আৰু আজি যিহেতু অলপ সময় পালোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগ পাইছোঁ তাক নতুন ব্লগৰ সৈতে